স্মার্ট মিটারক লৈ জ্বলিছে ৰাজ্য। বিদ্যুৎ মাচুলৰ অভাৱনীয় বৃদ্ধিত উত্তাল হৈছে ৰাজ্যৰ ৰাজপথ। মঙলবাৰে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ আতিশয্যক লৈ আছুৱে সাব্যস্ত কৰে শৱযাত্ৰা। এই দৃশ্য গুৱাহাটী মহানগৰৰ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই শ্বহীদ ন্যাসৰ পৰা প্ৰতিবাদী শোভাযাত্ৰা কৰি সাব্যস্ত কৰে প্ৰতিবাদ। ছাত্ৰ সংগঠনটোৰ স্পষ্ট মত, স্মাৰ্ট মিটাৰে নিৰ্যাতন চলাইছে ৰাইজক। স্মাৰ্ট মিটাৰে ৰূপ লৈছে স্মাৰ্ট ডকাইতৰো। ভিৰভাৱে এই কথাটো উপলব্ধি হৈছে, অনুভৱ হৈছে যে অসমত APDCL আৰু বিদ্যুৎ বিভাগ মৰি গৈছে। এটা মৃত বিভাগ আছে আৰু মৃত বিভাগটোৰ এগৰাকী মন্ত্ৰী আছে। এই বিভাগটোৱে অসমৰ সাধাৰণ জনতাৰ দুখ দুৰ্দশা বুজিবলৈ শুনিবলৈ সম্পূৰ্ণৰূপে বাদ দিলে। স্মাৰ্ট মিটাৰ, স্মাৰ্ট ডকাইত। ছাত্ৰ সন্থাই আৰম্ভণিৰে পৰা কৈ আছোঁ, স্মাৰ্ট মিটাৰৰ নামত হিমন্ত বিশ্ব শৰ্মাই অসমৰ ঘৰে ঘৰে স্মাৰ্ট ডকাইতৰ সংযোজন ঘটাইছে আৰু ইয়াৰ জৰিয়তে অসমত এটা গণ নিৰ্যাতনৰ সৃষ্টি কৰিছে। অসমৰ জনতাক সামূহিকভাৱে নিৰ্যাতন চলোৱা হৈছে স্মাৰ্ট মিটাৰৰ দ্বাৰা আৰু ইয়াক আমি গণ নিৰ্যাতন আখ্যা দিছোঁ। আছুৰ আহ্বানত শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকখন জিলাই ৰূপায়ণ কৰে শৱযাত্ৰা কাৰ্যসূচী। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে ৰাজপথ। এনেকুৱা এটা ঘৰ ওলাই যে বিল বঢ়া নাই বুলি কোৱা যদি এটা ঘৰ ওলাই, তেতিয়াহ'লে আমি কাৰ্যসূচী বন্ধ কৰিম। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তামোলপুৰৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ, তামোলপুৰৰ যিকোনো ঘৰ এখন তেওঁ চাওক, সেই ঘৰখনত পৰীক্ষা কৰাওক, যদি বিল বঢ়া নাই তেতিয়াহ'লে আমি কাৰ্যসূচী বন্ধ কৰিম। কিন্তু স্মাৰ্ট মিটাৰ নামটো শুনিবলৈ অত্যন্ত সুখৰ আৰু শুনিবলৈ খুব ভাল লগা। এই স্মাৰ্ট মিটাৰে সৰ্বস্তৰৰ সৰ্বসাধাৰণ ৰাইজক অতিৰিক্ত ধন মাচুল কৰা এক ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই ৰচনা কৰিছে। APDCL বা শক্তি বিভাগ নামৰ এটা বিভাগ দিয়া আছে, এই বিভাগটো মৃত্যু ঘটিছে। মৃত্যু ঘটি ৰাইজক অন্যান্য যিটো যুগে ব্ৰত হৈছে, স্মাৰ্ট মিটাৰৰ যোগেদি অসমৰ জনগণক হাৰাশাস্তি কৰা হৈছে। সমান্তৰালকৈ ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছ নেতা কৰ্মীসকলেও স্মাৰ্ট মিটাৰৰ স্মাৰ্ট লুণ্ঠনক লৈ উত্তাল কৰে ৰাজপথ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বাহিৰ কৰে প্ৰতিবাদ। বোকাখাত নগৰ ব্লক কংগ্ৰেছ কমিটি সমূহ সদস্য আৰু কাৰ্যকৰ্তাই আহি আমি যি অসম চৰকাৰৰ হতকাৰী সিদ্ধান্ত স্মাৰ্ট মিটাৰ সংযোগ, এই ব্যৱস্থাটোৰ ওপৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি আজি নুনমাটি ব্লক কংগ্ৰেছৰ সভাপতি, নুনমাটি আৰু চন্দ্ৰপুৰ ব্লক কংগ্ৰেছৰ নেতৃত্বত আমি আজি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ আৰু অসমত প্ৰত্যেকজন মানুহক কৈছে যে স্মাৰ্ট মিটাৰ লগাব নিদিব। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি ধৰণে অসমক ডকাইতি কৰিছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আনহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও সাব্যস্ত কৰে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী। আজি আমি এক ফাইল, আপোনালোকে দেখিছে ইতিমধ্যে, এক ফাইল আমি দেখুৱাইছোঁ। গোটেই অসমৰ লগতে সৰু পথাৰৰ আমি 10জন কনজিউমাৰো আমি দেখুৱাইছোঁ কেনেকৈ জুলাই মাহত 5 টকা 70 পইচা পাৰ ইউনিট থাকোঁতে যিবিলাক মানুহৰ ঘৰত 5টা LED লাইট 10 ৱাটৰ, 3খন চিলিং ফেন আছিলে, এটা মটৰ আছিলে, 2টা মোবাইলে চাৰ্জ দিছিলে, সেইবিলাক মানুহৰ কেনেকৈ 2023 চনৰ স্মাৰ্ট মিটাৰ নহওঁতে 200 টকা বিল আছিলে, এতিয়া 1200 টকা পৰ্যন্ত হৈছে, 1500 টকা পৰ্যন্ত হৈছে। কিন্তু এই টেকনিকেল প্ৰব্লেমটো, এই স্মাৰ্ট মিটাৰৰ সমস্যাটো চৰকাৰে শুনিব নোখোজে। এইদৰে এতিয়া স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি জ্বলিছে জুই। ইতিমধ্যে ৰাজনৈতিক নেতা মন্ত্ৰীও মাচুলৰ নিৰিখ চাবলৈ ঘৰত লগাইছে মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ। উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যত মিয়া বিতৰ্কত উত্তাল কৰি ৰখাৰ সময়তো তল পৰা নাই স্মাৰ্ট মিটাৰৰ প্ৰসংগ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।